এই বিশেষ অনুষ্ঠানলৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ BTADত। আপোনালোকে সকলোৱে জানে BTADত ইতিমধ্যে নিৰ্বাচনী বতৰ, আৰু সেই বতৰৰ খবৰ লৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ কোকৰাঝাৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগৰ এখন উল্লেখযোগ্য ঠাই, সকলোৱে জনা শুনা ঠাই, আৰু সেয়া হৈছে বাচুগাঁও। বাচুগাঁও ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে বিখ্যাত এটা অঞ্চল। অহা 10 তাৰিখে ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব। বিভিন্ন দলৰ যিসকল সমৰ্থক তেওঁলোক আমাৰ মাজত উপস্থিত আছে, আপোনালোকে দেখিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছে। সকলোৱে এটা হাত চাপৰি দি অনুষ্ঠানক স্বাগতম জনালে ভাল হয়। আৰু অলপ জোৰে এওঁলোকে আজি এই বাচুগাঁৱৰ এই মজিয়াৰ পৰা তেওঁলোকৰ মনৰ কথা আপোনালোকৰ সন্মুখলৈ আনিবলৈ মই ইয়াত বাচুগাঁৱত আহি উপস্থিত হৈছোঁ। এগৰাকী বিশিষ্ট ব্যক্তিৰ পৰা মই এই অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। অকণমান থিয় হৈ ল'লে সুবিধা হ'ব মোৰ। কেনেকৈ চাই এই অঞ্চলটোক আপুনি? এই অঞ্চলটোক মই নিজৰ অঞ্চল বুলিয়েই চাইছোঁ, আৰু ইয়াৰ ডেভেলপমেণ্টটো মই সদায় বিচাৰোঁ। হয়, কিহৰ বাবে বিখ্যাত এই বাচুগাঁও? ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে বিখ্যাত। আগতে চুপাৰী আৰু বাঁহৰ কাৰণেও আছিল অলপ, কিন্তু আজিকালি সেইটো নাই। এতিয়া অলপ ক্ষুদ্ৰ ব্যৱসায়ে চলি আছে। আৰু নিশ্চয় মই আপোনাৰ পৰাও জানিব খুজিম একেধৰণে। এই অঞ্চলটোৰ যিসকল লোক বিশেষকৈ তেওঁলোক কিহৰ লগত কেনেকুৱা ধৰণৰ কামত জড়িত? কৃষি কৰ্ম নে চাকৰিয়াল বেছি? আমাৰ ইয়াতে বিশেষকৈ কৃষি কৰ্মতে তেওঁলোকে নিৰ্ভৰশীল। চাকৰি আছে কিন্তু পাৰ্চেণ্টেজ বৰ কম। তো হ'লেও আমাৰ কৃষিৰ কাৰণে যিখিনি হ'ব লাগে, ডেভেলপমেণ্ট হ'ব লাগে কৃষি সামগ্ৰী উৎপাদনৰ কাৰণে, সেইখিনি হোৱা নাই। তো আমি ভাবিছোঁ এই নিৰ্বাচনৰ পিছত হয়তো আমাৰ যিহেতু এই বৃহৎ অঞ্চল কৃষিভিত্তিক, তাৰ কাৰণে হয়তো বিশেষ ব্যৱস্থা ল'ব। ইয়াকে কামনা কৰি আপোনাক এইখিনি কথা ক'লোঁ। আৰু নিশ্চয় মই আপোনাৰ পৰা জানিব খুজিম, বাচুগাঁৱত সাধাৰণতে কেনেধৰণৰ মানুহে বসবাস কৰে? যে অতি দৰিদ্ৰ বা মধ্যবিত্ত শ্ৰেণী, কেনেধৰণৰ মানুহৰ বসবাস এই অঞ্চলত? বাচুগাঁও আচলতে দৰিদ্ৰ আৰু মধ্যবিত্তৰে বাস। ইয়াত ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰে ইয়াত বাস, আৰু ইয়াৰ পজিশ্যনটো ৰাজনৈতিক মেপত যিটো পজিশ্যন, এই হিচাপে বাচুগাঁওটো হৈছে কি তিনিওটা ডিষ্ট্ৰিক্টৰ এটা প্ৰান্তিক অঞ্চল। যেনে লগতে আমাৰ বঙাইগাঁও ডেভেলপড এৰিয়া, তাৰ আমাৰ পশ্চিম ফালে কোকৰাঝাৰ, সেইটোও ডেভেলপড। আমি চিৰাঙৰ একেবাৰে ক'ব গ'লে একেবাৰে দক্ষিণ অঞ্চলত আছোঁ, এটা কোণাকুণি অঞ্চল আৰু প্ৰান্তিক, আৰু আমি খুব লাহেকৈ উন্নতিৰ ফালে যাই আছোঁ। চিৰাঙৰ দক্ষিণ অঞ্চলৰ একোণত বাসুগাঁও ন? আমাৰ বাচুগাঁও। আমাৰ একেবাৰে নিকট ওচৰ চুবুৰীয়া হৈছে আপোনাৰ বঙাইগাঁও, আৰু অলপ পশ্চিমত কোকৰাঝাৰ। সেইখিনি ঠাইত মানে বাচুগাঁওটো একেবাৰে প্ৰান্ত অঞ্চল আমি ক'ব পাৰি। আমাৰ দক্ষিণত আছে ধুবুৰী, তেনেকুৱা অঞ্চল এটা কিহত আমি বাস কৰোঁ। বাচুগাঁওক আপুনি কেনেকৈ পৰ্যালোচনা কৰে আপোনাৰ দৃষ্টিভংগী? বাচুগাঁও ঠাইখিনি খুব ধুনীয়া, ইয়াত থাকিব লগা ঠাই হিচাপে খুব ভাল। কিন্তু ইয়াত খানিক আমাৰ অসুবিধা আছে। মূলতঃ আমাৰ অসুবিধা হৈছে স্বাস্থ্য বিভাগ। আমাৰ ইয়াত চিকিৎসাৰ ব্যৱস্থা, দমকলৰ ব্যৱস্থা আৰু কমিউনিকেশ্যন, এইকেইটা আগৰে পৰা অসুবিধা আছিল। এতিয়া যেন দিন যাই আছে, চাৰিওফালে যিটো ডেভেলপমেণ্ট, সেই তুলনাত আমাৰ স্বাস্থ্য বিভাগ আৰু পৰিবহণ, কমিউনিকেশ্যন এইবিলাক বহুত লেহেমীয়া, মানে অলপ পিছফালে যেন আছোঁ তেনেকুৱা অৱস্থাত এইখিনি সময়ত। অকণমান আপুনি ৰৈ ল'ব, থিয় হৈ থাকক। মই অকণমান দলসমূহৰ কথা জানি ল'ব বিচাৰিছোঁ। কোন কোন আজি উপস্থিত আছে? BPF নহয়, UPPL আৰু এইফালে বিজেপি। আপোনালোকে বিশিষ্ট ব্যক্তিৰ পৰা এই তিনিটা দলৰ ভিতৰত কাক প্ৰশ্ন এটা কৰিবলৈ মন যায় আপোনালোকে প্ৰশ্ন কৰিব পাৰে? কাক সুধিব বিচাৰিছে প্ৰথমে মোক জনাওক। ধন্যবাদ। আমাৰ অসমৰ তিনিজন লোক আমাৰ আছে ইয়াত। তিনিটা দল দেখিছোঁ নহয়, তিনিটা দলেই আছে। এটা দলক এটা প্ৰশ্ন প্ৰথম আপোনালোকে সোধক। ধন্যবাদ DY365। আজি খুব ভাল লাগিছে এইকাৰণেই যে বহুদিনৰ মূৰত আজি এনেকুৱা বৈদ্যুতিক সংবাদ মাধ্যম আমাৰ এই বাচুগাঁৱত আহিছে আমাৰ মনৰ বুজ ল'বলৈ আৰু গোটেই অসমত তাক প্ৰকাশ কৰাৰ কাৰণে।
মই এটা প্ৰশ্ন কৰিব খোজোঁ এই কাৰণেই যে BTC চুক্তি হোৱাৰ পিছত আমি বৰ্তমানলৈকে যিখিনি ডেভেলপমেণ্ট পালোঁ সেই ডেভেলপমেণ্টখিনি আমি একেবাৰে খুব প্ৰশংসনীয় বুলি আমি সিমান ক'ব নোৱাৰোঁ। কাৰণ কিয় আজি আমাৰ এজন বক্তাই কথা এটা ক'লে যে চিকিৎসাৰ কথা, সঁচাকৈ বৰ দুখ লাগে। বিশাল এটা অঞ্চল বাসুগাঁও, ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল আছে, গোটেইবিলাক সামৰি নহ'লেও কমেও 40-50 হাজাৰমান আমাৰ ইয়াৰ নাগৰিক হ'ব। আজিলৈকে কিন্তু আমাৰ এই স্বাস্থ্য ক্ষেত্ৰত যিখিনি সুবিধা আমি পাব লাগিছিল পোৱা নাই। এই এটা দুখৰ কথা। কাৰণ সৰু সুৰা কেছ এটা হ'লে আমি যাব লাগে বঙাইগাঁও, নহ'লে যাব লাগে কোকৰাঝাৰ, নহ'লে আমি নাৰ্ছিং হোমত খবৰ ল'ব লাগে। কিন্তু আমাৰতো ইয়াত অৰ্থনৈতিক অৱস্থা সিমান ভাল নহয়, যাৰ কাৰণে আমি জুৰুলা হৈছোঁ। স্বাস্থ্যটো আটাইতকৈ ডাঙৰ সমস্যা। দ্বিতীয়টো আৰু এটা হৈছে শিক্ষাই এনেকুৱা অৱস্থা হৈছে, আমাৰ যিটো বাসুগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তাতে দুটা ষ্ট্ৰীম, এটা অসমীয়া তাতে ষ্ট্ৰীম হৈছে দুটা, মিডিয়াম হৈছে আপোনাৰ তিনিটা, ইংলিছ মিডিয়াম, বড়ো মিডিয়াম আৰু অসমীয়া মিডিয়াম, আৰু ষ্ট্ৰীম দুটা আৰ্টছ এণ্ড ছায়েন্স। গতিকে তাত আমাৰ এই অঞ্চলৰ যিটো ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা মানে কল্পনা কৰিব নোৱাৰি। অসমত আছেনে নাই নাজানো, এটা ক্লাছতে 500-600 জন, কিমানটা ছেকশ্যন কৰিব লাগে, টিচাৰ নাই, এই এটা কথা। আৰু ওচৰত যে এটা স্কুল হ'ব লাগে, সেই স্কুলৰ কাৰণে আমি হয়তো যোগাযোগ কৰিয়ে আছোঁ। আপোনাৰ মতে স্বাস্থ্য আৰু শিক্ষা এটা ডাঙৰ সমস্যা। মই এটা সাধাৰণ এটা মহিলা হিচাপে মই বাসুগাঁৱৰ বাসিন্দা, এইকাৰণে মই ইয়াতে ক'ব বিচাৰিছিলোঁ। মই এদিনখন APPLত আছিলোঁ। মই 4 বছৰ UPPLত খাটিছোঁ। যেতিয়া মোৰ খাটিব লগা কাম আছিল তেতিয়ালৈকে কি কৰিছিল, কিন্তু মই BPFৰ মানুহ আছিলোঁ তেতিয়াও। কিন্তু মই BPFৰ মানুহ হয় মই APPLত খাটিছিলোঁ। APPLত 4 বছৰ মই খাটিছোঁ। 4 বছৰ খাটাৰ পিছত মোক 2000 টকা দিছিল, সিহঁতে এইটোও কাঢ়ি লৈছে সিহঁতে। উত্তৰ দিয়ক। ইউপিএলৰ চৰকাৰ আছিল না আছিল বিপিএফৰ চৰকাৰ, কেনেকৈ ইউপিএলে কাজ কৰিব, কেনেকৈ কাজ কৰিব। মই এই কথাটো BPFৰ পৰা জানি ল'ব বিচাৰিম, কোনে ক'ব। প্ৰথমতে তেওঁ এটা সমস্যাৰ কথা কৈছে যে BTC হৈ গ'ল, হোৱাৰ পিছত যি ধৰণৰ উন্নয়ন বাসুগাঁৱত হ'ব লাগে তেওঁলোকে ভাবে যে উন্নয়ন হোৱা নাই, কিয় স্বাস্থ্য আৰু শিক্ষাত ডাঙৰ সমস্যা বুলি কৈছে। এই কথাটোৰ উত্তৰ আপুনি কি? স্বাস্থ্য বিভাগত যিটো আমি পৰিকল্পনা লৈছোঁ এইবাৰ, হয় আমিও অলপমান ৰেকগনাইজ কৰিছোঁ যে স্বাস্থ্য বিভাগত আমি যদি ইয়াৰ এটা আমাৰ PHC আছে, প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে, এইবাৰ আমি এইটো মডেল মানে হস্পিটেল লিখে মানে আমি এইটো উন্নতি কৰাৰ কাৰণে আমি এইবাৰ আমি মানে হাতত লৈছোঁ। লগতে তাৰ লগতে শিক্ষা বিভাগৰ ক্ষেত্ৰত যিটো নেকি আমাৰ গভৰ্ণমেণ্ট স্কুল হিচাপে আমাৰ বাসুগাঁও হায়াৰ ছেকেণ্ডেৰীত এটা গভৰ্ণমেণ্ট স্কুল আছে, এতিয়া গভৰ্ণমেণ্টৰ পৰা নতুনকৈ মানে স্কুল স্থাপন কৰাৰ কাৰণে ইয়াত কোনো এটা স্কিম নাই। তথাপি এইবাৰ ধৰিবলৈ লোৱা হৈছে যে ধৰি ৰখা হৈছে যে এইবাৰ আমি এটা প্ৰাইভেট স্কুল খুলি হ'লেও তাত মানে আমি মানে উন্নত শিক্ষাৰ কাৰণে যাতে আমাৰ এই যে যিটো অভাৰ ক্ৰাউডেড মানে চিটুৱেশ্যন গৈছে, এই চিটুৱেশ্যনবিলাক যাতে আমি প্ৰাইভেট স্কুল হ'লেও যাতে লৈ যাব পাৰে, সেইটোৰ কাৰণে আমি এইবাৰ পৰিকল্পনা লোৱা। আপুনি এইটো কথা মানি লয় যে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেতে কোৱাৰ দিনা সমস্যা আছে, কিন্তু আপোনালোকে সমাধান কৰিবলৈ আমি আমি লগতে আমি আৰু বেলেগ উন্নয়নৰ কথাটো ক'ব পাৰি। যেনেকৈ আপুনি যি জেগাত আপুনি বহিছে এই বিল্ডিংটো আপুনি কেমেৰাটো ঘূৰি লওক, এইটো আমাৰ BTC চৰকাৰতে কৰা। লগতে আমাৰ অভাৰব্ৰিজ হৈ আছে, আপুনি চকুত দেখিছে। লগতে তাৰ আগত যে আমাৰ দুবিলে যোৱা যিটো নেকি আমাৰ এই ব্ৰিজটো আমাৰ আমাৰ চৰাইখঞ্চা ব্ৰিজটো কৰিছোঁ, তাৰ আগত যে আমাৰ বঙাইগাঁৱলৈ যোৱা খাখৰাগাঁৱলৈ সুভাষ নগৰতে মাজে যে এটা ব্ৰিজ আমাৰ চলি আছে। আৰু ডাঙৰ আপুনি কৈছে স্বাস্থ্য শিক্ষাৰ সমস্যা থাকিলেও বহুত উন্নয়ন হৈছে। ইয়াৰ উত্তৰটো মই UPPLৰ পৰা বিচাৰিম কাৰোবাৰ। আৰু আপোনালোকে আকৌ ক'ব লাগিব। হয়, আহক কওক, এই প্ৰশ্নটোৰ উত্তৰ লাগে। নহয়, ইমানে ডেভেলপ যদি কৰিছে তেতিয়া আমি পিছ পৰি লগা মানে এতিয়াও পিছ পৰি আছোঁ। শিক্ষা বিভাগত কৰিছে তাতে মানে ভালকৈ মানে আমি ক'ব পৰা নাই যে ভালকৈ কি নাই। আমাৰ ইয়াতে কমাৰ্চ ষ্ট্ৰীম আছে, আৰ্টছ ষ্ট্ৰীম আছে, ছায়েন্স ষ্ট্ৰীমটো নাই।
সেইটোৰ কাৰণে আৰু হস্পিটেলটো কি ক'ম, হস্পিটেলটো সেনেকৈ পৰি আছে, যেনেকৈ আছে সেনেকৈ আছে। কি কাম কৰিছে 17 বছৰত যে যাই এনেকৈ পৰিব থাকিব লগা আছে? তেওঁলোকে এটা কথা তেওঁলোকে ৰুল কৰিছে, আমি ৰুল কৰা নাই নহয়। আমিতো অপজিশ্যনত আহিছিলোঁ, আমিতো অপজিশ্যনত আছিলোঁ, আমিতো ৰুল কৰা নাই। যাই ৰুল কৰিছে ইহঁতে কি কৰিছে, যে কৈছে যে ব্ৰিজ বনাইছে, ব্ৰিজৰ কণ্ট্ৰেক্টাৰ ই হয়, সি নিজে কণ্ট্ৰেক্টাৰ হয় ব্ৰিজৰ। সি কেনেকৈ কথা কয় যে ব্ৰিজৰ কথা কোৱা, সি কণ্ট্ৰেক্টাৰ কৰি নিজে লাভ কৰিছে, মানুহৰ লাভ কৰিছে নেকি? মানে সাধাৰণ মানুহৰ লাভ হোৱা নাই। কোনে ক'ব? তেওঁলোকৰ অভিযোগ হ'ল সাধাৰণ মানুহৰ লাভ হোৱা নাই। আপোনালোকক কোনে ক'ব? আৰু এজন কোনোবাই ক'ব? বেলেগ এজন সাধাৰণ মানুহ যথেষ্ট লাভ হৈছে, কাৰণ 3টা ব্ৰিজ আমাৰ চৰকাৰ চেংচন কৰিছে, ডেভেলপমেণ্ট কাম হৈছে, প্ৰায় সম্পূৰ্ণৰূপে ব্ৰিজখন হৈ আছে। গতিকে কয় যে ব্ৰিজ হোৱা নাই, এইটো ডাঙৰ মিছা কথা, এটা সম্পূৰ্ণভাৱে মিথ্যা কথা কৈছে। কাৰণ আমাৰ 3টা ব্ৰিজ কাজ কমপ্লিটৰ পথত, এতিয়া সোনকালে এইটো অপেনিং হ'ব। আপোনালোকৰ এজনে জনালে যে এইবাৰ যদি আপোনালোকৰ চৰকাৰ হয় তেতিয়াহ'লে স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাটো সমাধান কৰিব, কোৱা নাই জানো আপুনি? UPPLক মই সুধিছোঁ, যদি এইবাৰ আপোনালোকৰ চৰকাৰ হয় আপোনালোকে কি কৰিব? এইটোতো অসমৰ মানুহে জানিব লাগিব, কওক। আমাৰ প্ৰতিশ্ৰুতি দিছে প্ৰমোদ ছাৰ সেইদিনা 10,000 নিবনুৱাক চাকৰি দিব ইয়াৰলি, প্লাছ 100% সুশাসন হ'ব, ভূমি পাট্টা দিব 6 মাহৰ ভিতৰত। ইয়াতকৈ আৰু ডাঙৰ কি কৰিম? 17 বছৰত পিছ পৰি আছোঁ। 3টা একদম মেইন কি মেইন আমাৰ নিযুক্তাৰ হৈছে সেইদিনা হ'ব। ভূমি পাট্টাৰ কথা, যেনেকুৱা আমাৰ লোকেল হিচাপে হস্পিটেলটো মই 35+ হ'ল, আজিলৈকে যিটো হস্পিটেল এনেকুৱা আছে এটা বনাই আছে, আজিলৈকে হোৱা নাই। হ'ব বিজেপিৰ পৰা মই জানিব খুজিম, UPPLে যে কৈছে 3টা তেওঁলোকে ডাঙৰ কথা কাম কৰিব, সেই কাম কৰিব পাৰিব নে নাই? সেইটো ৰাইজে উত্তৰ দিব, ৰাইজে গম পাব কোন দলে কেনেকুৱা কাম কৰিব। সেইটো ৰাইজে অলৰেডি গম পাইছে, কোন দলৰ পৰা চৰকাৰ হ'লে কেনেকুৱা কাম কৰিব সেইটো গম পাইছে। কিন্তু আজি আমাৰ গোটেই BTC-বাসী দেখিব পাৰিছে, জানিব পাৰিছে, বুজিব পাৰিছে যে বিজেপি চৰকাৰে কি কৰিবলৈ গৈ আছে আৰু কি কৰিব। এইটো খাটাং গোটেই BTC জনতাই এইবাৰ আমাক সঁহাৰি জনাইছে যে এইবাৰ আমাৰ চৰকাৰ হ'লেহে এইবিলাক বনাব পাৰিব। তাৰমানে বিজেপি এইবাৰ BTADত সোমাই গৈছে, বাছুগাঁৱতো সোমাই গৈছে, হয় চবতে সোমাই গৈছে। বিজেপি এইবাৰ পুৰা কমপ্লিটলি BTCত দখল কৰিব বুলি বিজেপি পুৰা লাগি পৰিছে। আপোনালোকৰ মতে BPF আৰু UPPL এওঁলোকে কোনো কাৰণত শাসন কৰিব নোৱাৰে? আমাৰ কথা নহয়, এইটো ৰাইজৰ কথা, BTC-বাসী ৰাইজৰ কথা। এইটো BTC-বাসী ৰাইজে কৈ আছে যে এইবাৰ আমাৰ সৰ্বাংগীন উন্নতি কৰিবলৈ হ'লে, সমূহ বিকাশ কৰিবলৈ হ'লে আমি একমাত্ৰ বিজেপি চৰকাৰহে ইয়াত বহাব লাগিব। বুজি পালোঁ, কিন্তু বিজেপিয়ে কি কৰিব? যেনেকৈ BPFে কৈছে আমি অমুক কৰিম তমুক কৰিম, UPPLে কৈছে আমি 3টা কাম কৰিম, বিজেপিয়ে কি কৰিব? অলৰেডি ৰাইজে প্ৰমাণ পাইছে, আপোনালোকেও দেখি আছে, বহুত কাম কৰিবলৈ বাকী আছে। যিবিলাক যেনেকৈ কৈছে যে আমাৰ ছায়েন্স ছেকশ্যনটো নাই, এইটো অলৰেডি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অলৰেডি ঘোষণাই কৰি গৈছে যে 1 মাহৰ ভিতৰত আমি এইটো কৰি দিম। হস্পিটেল নাই, এইটো হস্পিটেল নতুন ৰূপত এটা হস্পিটেলৰ ৰূপ দিম, এইটো অলৰেডি কৈয়ে দিছে। আৰু যিবিলাক আমাৰ সমস্যা আছে গোটেইখিনি পূৰণ কৰাৰ কাৰণে কি কৰিব আপোনালোকে? ভাৰতীয় জনতা পাৰ্টি অলৰেডি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোকৰাঝাৰত সেইদিনা আমাৰ স্মাৰক পত্ৰ অলৰেডি দিছে। আপোনালোকে প্ৰতিখন নিউজ চেনেলে, নিউজ পেপাৰে প্ৰতিখন বস্তুখিনি পাইছে। তথাপিও মই এটা দুটা আমি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ, আজি আমাৰ BTCত যিমানখিনি সমস্যা আছিলে, এই সমস্যাটো নিবাৰণ কৰিব লগা হ'লে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰহে কৰিব পাৰিব। যেনেকৈ আপুনি ধৰি লওক বৰ ধৰি এটা নৱশৰণীয়াই এইটো কিবা কাম কৰিলে, আমাৰ BPFে অলৰেডি খালি বৰ কৰিলে, UPPLে খালি বৰ কৰিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ দল যিটো প্ৰতিখন জনগোষ্ঠী, জাতি জনগোষ্ঠীক লৈ চলা দল। আজি আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাওক, আমাৰ ষ্টেটৰ আৰু চেণ্ট্ৰেলৰ যিমানখিনি স্কিম চলি আছে কোনে পোৱা নাই? সব মানুহে পাইছে। আজি BPF কৰক, UPPL কৰক, কোনে কৰক, চবে পাইছে, পোৱা নাই? 100% পাইছে। আৰু BPFে যেতিয়া চৰকাৰত আছিল কি কৰিলে? কিছুমান চিলেক্টিভ। আজি এই হস্পিটেলৰ কথা কৈছে, 17 বছৰ আপোনালোকে ৰুল কৰিলে, ক'ত গৈছিল তেতিয়া এই আপোনালোকৰ এই হস্পিটেল? গোবৰ, তাতে গৰু ছাগল মানুহে মদ ভাং খাই আছে এই হস্পিটেলত। ক'ত গ'ল আপোনালোকৰ সেই উন্নতি? 17 বছৰ পিছত আকৌ যেতিয়া এতিয়া চৰকাৰ আপোনালোকৰ চৰকাৰ আহিব লাগে আৰু তেতিয়াহে আপোনালোকে উন্নতি কৰিব। 17 বছৰত পাৰিব নোৱাৰিছিল? ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কিমানখিনি টকা দিছে? দিয়া নাই? টকা দিছে।
নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ বিটিচিত টকা দিছে ক'ৰ পৰা আহিলে টকাবিলাক এই প্ৰশ্নটোৰ উত্তৰ BPF-ৰ কোনে দিব এইফালে দিব হয় কওক একচুৱেলি আপোনালোকে মন দি শুনিব উত্তৰ দিব লাগিব বিজেপিয়ে ভাল কথা কৈছে যে তেওঁলোকে গোটেইখিনি কৰিল বুলি ক'লে তেওঁলোকে ভাল কথা যে আমাৰ এইবাৰ BTC ইলেকশ্যনৰ আগত যিটো আমাৰ আছিল এলায়েন্স আছিল তেওঁলোকৰ লগতেতো আমাৰ একেলগে এলায়েন্সে আছিল তেওঁলোকে আৰু আমি একেলগেনো কাম কৰিছিলোঁ তেতিয়া গম পোৱা নাছিল যে এইটো হোৱা নাই তেতিয়া এইটো হোৱা নাই সেইটো হোৱা নাই তেওঁলোকে গম পাব লাগিছিল এতিয়া তেওঁলোকে এতিয়া ইলেকশ্যন আহিছে এতিয়া কৈছে যে তেওঁলোকে এতিয়া কৈ আছে কি যে হিমন্তৰ কথা কৈছে যে এতিয়া এইটো হোৱা নাই সেইটো হোৱা নাই তেতিয়া যেতিয়া BPF আৰু BJP একেলগে আছিল তেতিয়া তেওঁক হাকাৰামক ক'ব লাগিছিল যে এইটো হোৱা নাই আৰু আজি তেওঁলোকে কৈ আছে স্কিম আজি কিয় ক'লে তেতিয়াহ'লে আজি তেওঁলোকে কৈ আছে যে স্কিম এতিয়া স্কিমৰ টকা এটা যিটো টকা পেকেজ পায় সেই পেকেজটো হাতত ফাইনেন্স পাৱাৰ টকাৰ হাতত আছে অসম চৰকাৰৰ হাতত নাই জানো তাই সেই ফাইনেন্সখিনি যদি ভালকৈ মোকোলাই নিদিয়ে তেওঁলোকে আবার BTC গভৰ্ণমেণ্টে কেনেকৈ কাম কৰিব তেওঁলোকে সেইটো বুজিব লাগে কাৰণ অসুবিধাটো তেওঁলোকে কৰে আৰু BPF-ক BTC গভৰ্ণমেণ্টে কৰিব লগা কামবিলাক অসম চৰকাৰে বিত্ত বিভাগে বন্ধ কৰি থোৱাৰ কাৰণে বহুত কাম আপোনালোকে কৰিব পাৰে কিন্তু কিছুমান কথা গোটেই ৰাইজৰখিনি জানে যে আমাৰ তেওঁলোকে BJP কৈছে যে ইয়াত আমাৰ কি চলে যে ৰাজনৈতিক যিটো সৰু সৰু ক্ষুদ্ৰ এটা BTC এটা ক্ষুদ্ৰত তেওঁলোকে ইমান বৃহৎ এটা দল এই ক্ষুদ্ৰ এটা BTCত তেওঁলোকে আহি আজিৰ দিনত তেওঁলোকে ইলেকশ্যন খেলাৰ কাৰণে তেওঁলোকে পাতনি মেলিছে কিয় সেইদিনা তেওঁলোকে MLA ইলেকশ্যন খেলিব নোৱাৰিলেহেঁতেন আজি সৰু এটা পৰিষদৰ তেওঁলোকে আজি খেলিব ওলাইছে এইটো তেওঁলোকক আজি চাওক অসম চৰকাৰ কিমান এটা ডাঙৰ হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈ আছে আমি BPF-ৰ লগত একে আছোঁ আৰু আজি তেওঁলোকে অসম চৰকাৰে কৈ আছে আমি তেওঁলোকৰ লগত এক নাই এতিয়া আমি তেওঁলোকে আজি BJP আৰু BPF আমি একেলগে কাম কৰিছিলোঁ তেওঁলোকে আমাৰ ভাই হয় কিন্তু আজি আমি কি হৈ আছোঁ বিৰোধী হৈ আছোঁ ইয়াৰ মূল কাৰণটো কি তেনেহ'লে আমাৰ লগত এই অঞ্চলত ভাইবিলাক কি হৈছে এতিয়া আমাৰ এই অঞ্চলত কি হৈ আছে চক্ৰান্ত কৰি অসম চৰকাৰে চক্ৰান্ত কৰি এই আমাৰ যি BTC অঞ্চলত তেওঁলোকে গণ্ডগোল কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে এইখিনি আপোনাৰ নামটো কি মোৰ নাম ধ্ৰুৱ কুমাৰ ৰয় এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কিছুদিন আগলৈকে আমি ভাই আছিলোঁ এতিয়া আমি সমূহ সমৰত যুদ্ধ হৈছে পৰিস্থিতিটো কি হৈছে ভাই কিয় যুদ্ধত নামিছে নিশ্চিতভাৱে BJP সুধিলেও আপুনি সদুত্তৰটো নাপাব BPF-ক সুধিলেও নাপাম মই সুধিম UPPL-ক এই প্ৰশ্নটোৰ উত্তৰ আৰু ইয়াৰ লগতে BJP-য়ে যি অভিযোগ কৰিছে এই সম্পৰ্কে মই BPF-কে সুধিলোঁ UPPL-ক সোধা নাই BJP সম্পৰ্কে মই তেওঁলোকক এই প্ৰশ্ন সুধিম এই অনুষ্ঠানত এটা বিৰতি লৈ লৈছোঁ উভতি আহিছোঁ এই অনুষ্ঠানলৈ মই উপস্থিত আছোঁ বাছুগাঁৱত কোকৰাঝাৰৰ পৰা 25 কিলোমিটাৰ নিলগৰ হৈছে বাছুগাঁও ব্যৱসায়িকভাৱে চিনাকি এটা সৰু অঞ্চল আৰু এই অঞ্চলটোৰ মানুহৰ মনৰ বতৰা DY 365-ৰ স্ক্ৰীণত দেখুৱাবৰ কাৰণে আজি আমি এই মুহূৰ্তত ইয়াত উপস্থিত হৈছোঁ মোৰ এটা বিৰতিৰ পূৰ্বে মই এটা গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছিলোঁ সেই প্ৰশ্নলৈ মই যাম কিন্তু তাৰ আগতে এগৰাকী মহিলা হিচাপে আপুনি কোনটো দল মই সেইটো বাদ দিছোঁ দলটো অকণমান সময়ৰ কাৰণে পাহৰি এগৰাকী নিৰপেক্ষ এগৰাকী মহিলা হিচাপে আপোনাৰ পৰা মই জানিব খুজিম যে দল পাহৰি যাব দল নাই মই এগৰাকী মানুহ হিচাপে বাছুগাঁও কেনেকৈ পৰিৱৰ্তন সম্ভৱ আপোনাৰ মতে কেনেকৈ সম্ভৱ এগৰাকী নিৰপেক্ষ যদি মানুহ হয় আপুনি তেতিয়া কেনেকৈ সম্ভৱ মই এজন নিৰপেক্ষ মানুহ হিচাপে আজি ক'বলৈ বিচাৰিছোঁ আমাৰ বাছুগাঁৱৰ উন্নতি হ'ব হ'লে চবৰ আগতে যিটো আমাৰ বয়সস্থ মানুহ এজনে কৈছে অলপ আগতে যে আমাৰ হস্পিটেলৰ পৰিৱৰ্তনটো বেছি দৰকাৰ আমাৰ ইয়াতে ইমাৰ্জেঞ্চি এটা এক্সৰে কৰিব লগা হ'লে আমাৰ কোকৰাঝাৰ নাইবা বঙাইগাঁও যাবলগীয়া হয় কিন্তু আমাৰ বাছুগাঁৱত এই ব্যৱস্থাখিনি নাই সকলো মানুহৰ ক্ষেত্ৰততো এইখিনি সমান নহয় বহুতো আমাৰ বাছুগাঁও চহৰটো ইমান ধনী মানুহ নাই মধ্যবিত্ত আৰু গৰীব মানুহ বেছি আছে ইয়াতে সকলোৱে ইমান ভাড়া ভৰি দূৰত যায় চিকিৎসা কৰিব নোৱাৰে যদি আমাৰ যিজনে চৰকাৰ হওক যি দলেই চৰকাৰ হওক আমাৰ বাছুগাঁও চহৰত পৰিৱৰ্তনটো লাগে হস্পিটেলৰ ব্যৱস্থাটো চবৰ আগত লাগে তাৰপিছত ফায়াৰ ব্ৰিগেডৰ সমস্যাটো অলপ যদি ক'ৰবাত হঠাতে এক্সিডেণ্ট হৈ জুই লাগি যায় এইখিনি জুই নুমাবৰ কাৰণে আমি ইমান অপেক্ষা কৰিব লগা হয় যে যিমান সময় ফায়াৰ ব্ৰিগেড আহি পায় ইমান সময়ত আমাৰ বাছুগাঁও চহৰখন দাহ হৈ যাব পাৰে সেইখিনি বহুত ডাঙৰ এটা সমস্যা হৈ আছে আৰু আছে হয় তাৰপিছত আৰু আছে শিক্ষা বিভাগৰ বাছুগাঁও হাই ছেকেণ্ডেৰীৰ আমাৰ যিটো অৱস্থা বৰ্তমান হাই ছেকেণ্ডেৰীত পঢ়ি থকা সকলোৱেতো প্ৰাইভেট স্কুলত পঢ়িব পৰা ষ্টুডেণ্ট নহয় বহু দলে কৈছে যে
আমাৰ হাইস্কুলটো প্ৰাইভেট স্কুল এটা দিব বুলি, কিন্তু সেইটোতো কথা নহয়। হাইস্কুলত যিখিনি ষ্টুডেণ্ট আহে, চৰকাৰী স্কুলত যিখিনি ষ্টুডেণ্ট পঢ়িবলৈ আহে, সকলো হৈছে মধ্যবিত্ত আৰু গৰীব শ্ৰেণীৰ পৰা অহা মানুহ। এইবাৰ এইফালৰ পৰা কোনোবা এজন আগবাঢ়ি আহক, পাহৰি যাওক আপোনালোক কোনোবা দলৰ এজন আহক, কাষ চাপি আহক। দলটো পাহৰি যাব দেই, দল নালাগে, দল নহয়। বাচু গাঁৱৰ এজন মানুহ হিচাপে, বাচু গাঁৱৰ মানুহ, সি UPPয়ে হওক, BPয়ে হওক, BJPয়ে হওক, চব পাহৰি যাওক। আপুনি হৈছে বাচু গাঁৱৰ এজন যুৱক। বাচু গাঁৱৰ এজন যুৱক হিচাপে বাচু গাঁৱৰ বৃহৎ পৰিৱৰ্তনৰ বাবে যি দলেই চৰকাৰ নকৰক, কি ব্যৱস্থা কৰাটো আটাইতকৈ বেছি প্ৰয়োজন? একচুৱেলিতো বাচুগাঁৱত শান্তিপ্ৰিয় জেগা, আৰু যেতিয়াৰ পৰা আমাৰ BTCত মানে হাগ্ৰামা মহিলাৰী আৰু আমাৰ এই BPF দলে মানে শাসন বিভাগ কৰিছে, তেতিয়ালৈকে শান্তিভাৱে আমি বসবাস কৰি আছোঁ। ইয়াতে সকলো ধৰণে মানুহ আছে, সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আছে, মুছলিম ভাই হওক, আপোনাৰ ৰাজবংশী ভাই হওক, বঙালী, সকলোৱে আমি মিলিজুলি আছোঁ এই চৰকাৰ থকা অৱস্থাতে। গতিকে পৰিৱৰ্তনত যদি পৰিৱৰ্তন হয় আৰু কি বেলেগ চৰকাৰ আহে, কি হ'ব পৰিস্থিতি এটা নাজানো। বৰ্তমান কি প্ৰয়োজন মই সেইটো সুধিছোঁ। আপুনি কোনে চৰকাৰ কৰিব বাদ দিয়ক, চৰকাৰ যাৰ হওক, বাচু গাঁৱৰ কি পৰিৱৰ্তন হ'ব? বাচুগাঁৱৰ প্ৰয়োজন এটা হস্পিটেলৰ। এইটো আমাৰ হাগ্ৰামা ছাৰে মানে আমাৰ BTC হাগ্ৰামা ছাৰে, মই বুজি পালোঁ। এখন চিকিৎসালয়ৰ প্ৰয়োজন, আৰু কি প্ৰয়োজন? এইটোৱে বিশেষকৈ প্ৰয়োজন আছে, আৰু বাকী প্ৰয়োজনটো মানে লাহে লাহে হ'ব, কিন্তু চিকিৎসালয়খন অতি বেছি প্ৰয়োজন, অতি বেছি প্ৰয়োজন। ঠিক আছে, হ'ব। ৰ'বা, এতিয়া ৰাজনৈতিক প্ৰশ্নটোলৈ মই আহিম। মই অকণমান নিৰপেক্ষভাৱে বাচু গাঁৱক চাব খুজিলোঁ। ছাৰ, ফায়াৰ ব্ৰিগেডৰ কথাটো মই উত্তৰ দিওঁ। ফায়াৰ ব্ৰিগেডটো আমাৰ ট্ৰেন্সফাৰ ছাবজেক্টত নহয়, BTCৰ ট্ৰেন্সফাৰ ছাবজেক্টৰ হোম ডিপাৰ্টমেণ্টটো আমাৰ BTCলৈ দিয়া হোৱা নাই। তথাপি আমাৰ টাউন কমিটিৰ জৰিয়তে এটা নিৰ্দিষ্ট জেগা ঠিক কৰি পেলাই আমি আসাম চৰকাৰত প্ৰেৰণ কৰা হৈছে। আজিলৈকে আসাম চৰকাৰে প্ৰেৰণ দিয়া নাই, মানে আসাম চৰকাৰৰ দায়ী কিয় নাই, এইটো আমাৰ ইট ইজ নট দ্য ট্ৰেন্সফাৰ ছাবজেক্ট অফ BTC। আৰু আজি UPPলে 5 বছৰ আপোনাৰ প্ৰশ্নৰ কিবা এটা উত্তৰ দি আছে মহিলাগৰাকীয়ে। চাওঁ, কওক, কি কয় কওক, কিবা এটা ক'ব। সঁচা কথা কোৱা নাই, চব মিছা কথা কৈছে। ফায়াৰ ব্ৰিগেডে আমি ছাৰৰ লগত কথা পাতি কৈছো ফায়াৰ ব্ৰিগেড লাগে। আমাৰ ইয়াত পাৰ্ক বুলি এটা কি আছে, জায়গা আছে, তাত ফায়াৰ ব্ৰিগেড দেখা কথা কৈছে সিহঁতে, তথাপিও ফায়াৰ ব্ৰিগেড দিয়া নাই। তাত এতিয়া ভৱন বনাইছে, তাত ডাঙৰ এটা ভৱন বনাই আছে, তাত ফায়াৰ ব্ৰিগেড দেখা কথা আছিল। একদম মিছা কথা কৈ আছে সিহঁতে, মিছা মাত মাতি থাকে। পাৰামিলিটাৰী ফ'ৰ্চৰ পৰা ৰিটায়াৰ হৈছে, 3 ইয়াৰ্ছ হৈছে কমপ্লিট হোৱা। মই আগৰ পৰা ষ্টাডি কৰি থাকে, তো তেখেতে কৈছে MCLA কোন আছিল? আমাৰ মাউথি ছাৰ, হয় না নহয়? মাউথি ছাৰ কি পাৱাৰ আছে? আপোনালোকে পুৰা PPFৰ কিবাটো পাৱাৰটো আছে। চেয়াৰমেন কোন? কোনোবা মাউথি ছাৰৰ চেয়াৰমেন দেখাই দিছে পাৰিব আপুনি? আৰু গাঁৱে যাওক, কোনোবা জায়গাত বানানা প্লান্টেশ্যন, বেটেনাট প্লান্টেশ্যন, ফাউণ্ডেশ্যন ষ্টন লগাই দিছে, এত লাখ গৰু ছাগলী চৰাই দিছে, এটাও নাই। ঠিক আছে, ৰৈ লওক, শুনক। 5 বছৰ MCLA হৈ যদি একো কৰিব পৰা নাই, কিয় ইলেকশ্যন খেলি MCLA হৈছে? ৰাইজৰ কিয় প্ৰতিনিধি হৈছে? MCLA ফাণ্ডটো ক'ত খৰচ কৰিছে? হস্পিটেলৰ কথাটো, হস্পিটেলৰ এপইণ্টমেণ্ট, ডক্টৰ এপইণ্টমেণ্টটো BTC গভৰ্ণমেণ্টে নিদিয়ে, অসম চৰকাৰে দিয়ে ডক্টৰৰ এপইণ্টমেণ্টটো। আচ্ছা, মোৰ ক'ত খালি তাৰ মুখটো দেখা যায়, বাকী 5 বছৰ তাই ক'ত আছিল? খালি ইলেকশ্যনৰ আগতে আহে। এইবাৰৰ আমাৰ 13 নম্বৰত যে মানে আপোনাৰ MCLA আছিল মাউতি ব্ৰহ্ম হাজোৱাৰী UPPLৰ আগত PCDRত আছিল, এতিয়া UPPLত গ'ল। এতিয়া সিহঁতৰ ছেক্ৰেটাৰী হৈছে। গোটেই 5 বছৰ তাক আমি দেখা নাই, আৰু ইলেকশ্যনৰ আগত তাক দেখা যায়। ইমান দিন ক'ত আছিল? এই বিতৰ্ক সম্পৰ্কত BJPৰ মন্তব্য কি? অকণমান ৰৈ লওক। এই বিতৰ্ক সম্পৰ্কত যি প্ৰতি অভিযোগ হৈছে, BJPয়ে এই সম্পৰ্কত কি কয়? আৰু আমাক এটা প্ৰশ্ন উত্তৰ লাগিব। অলপ আগতে কৈছিল ভাই আছিল, এতিয়া দুইটা পক্ষৰ মাজত এখন যুদ্ধ। সেই প্ৰশ্নটোৰ উত্তৰ অলপ পিছত। কিন্তু এই যে অভিযোগ প্ৰতি অভিযোগ হৈছে, এই সম্পৰ্কত কি?
চাওক, ইলেকশ্যন আহিলে আমি পাৰ্টি হৈ যাওঁ, কিন্তু এটা কথা সদায় মনত ৰাখিব, মই কৈ আছোঁ আপোনালোকে, আমি ইয়াত বহুত বয়োজ্যেষ্ঠ মানুহ আছে, হয় আমি অপজিশ্যনত খাটি আছোঁ, আপোনালোকে আমাৰ বিপৰীতে খাটি আছে, কিন্তু আমি যেতিয়া ইলেকশ্যনটো ওলাই যাব আমি আকৌ একেলগত হৈ যাম, কাৰণ বাছুগাঁও এটা সৰু জেগা, কনষ্টিটুৱেঞ্চিটো এটা সৰু জেগা, আমি ইয়াত পাৰ্টি হৈ মাৰামাৰি কৰি লাভ নাই। আমাৰ উদ্দেশ্য এটাই হ'ব লাগে যে আমি বাছুগাঁও উন্নতি কৰিম, আমি 13 নং চিৰাংহে উন্নতি কৰিম, আমি 13 নং চিৰাংহে উন্নতি কৰিম, আমি আৰোপ প্ৰত্যাৰোপ কৰি কি হ'ব? এতিয়া তেওঁলোকে কৈছে যে আপোনালোকে পইচা নিদিয়ে কেনেকৈ কৰিব? এতিয়া বিজেপিৰ গভমেণ্ট আছে, চৰকাৰ আছে, পইচা নিদিয়ে। এতিয়া মই সেইটো তেখেতৰ উত্তৰটো দিছোঁ। যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ফাইনেন্স মিনিষ্টাৰ, তেখেতে অলৰেডি ফাৰ্ষ্ট BTCত 300 কোটি টকাৰ পেকেজ আৰবান এৰিয়াত প্ৰতি বছৰত সোমাই দিয়ে। এইটো ফেক্ট আছে, আপোনালোকে গুগল কৰক, চাই লওক, এতিয়া আপোনালোকে যে টকাখিনি ভালকৈ যদি ইউটিলাইজ নকৰে, চৰকাৰী টকাটো কিয় দিব? আপোনালোকে যদি খালি ঘোটালা কৰি থাকে, চৰকাৰী টকাটো কিয় দিব? সেইটো বাবে চৰকাৰে যেতিয়ালৈকে আপোনালোকে টকাৰ হিচাপে দিব নোৱাৰে, টকাটো মই আপোনালোকক 300 কোটি টকা দিলোঁ, দিয়াৰ পিছত যদি সেই টকাটো আপোনাক কিহত ইউটিলাইজ কৰিলে, সেইটো যদি আপোনালোকে হিচাপটো দিব নোৱাৰে, চৰকাৰে কিহতো টকাটো দিব? নিশ্চয়। এটা কথাত প্ৰতিটো দল নিশ্চিত যে বাছুগাঁৱৰ সামগ্ৰিক উন্নয়ন আপোনালোকৰ কাৰণে ডাঙৰ কথা, হয়নে নহয় কওক? বাছুগাঁৱত এখন ভাল চিকিৎসালয় লাগে, হয়নে নহয় কওক? লাগে। শিক্ষাৰ পৰিৱৰ্তন হ'ব লাগে বাছুগাঁৱত, হয়নে নহয়? হয়। এইখিনি এটা গুৰুত্বপূৰ্ণ কথা। ইয়াৰ লগত দলীয় যিবিলাক কথা আছে, সেই দলীয় কথাখিনি কিছু উত্তৰ BPF, UPPL আমি বিজেপিৰ পৰা ল'ম, কিন্তু সামগ্ৰিক কথাটো হৈছে বাছুগাঁও এখন ক্ষুদ্ৰ ব্যৱসায়ৰ এটা অঞ্চল। বাছুগাঁও মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ শ্ৰেণীৰে ভৰি থকা এটা অঞ্চল। এই অঞ্চলৰ শৈক্ষিকভাৱে ইয়াৰ ল'ৰা ছোৱালীয়ে বহুত ভাল ৰিজাল্ট কৰে, কিন্তু ভাল ৰিজাল্ট কৰিলেও যিহেতু আৰ্থিক নাটনি আছে, গতিকে বহু দূৰলৈ গুচি যাব পৰা ক্ষমতা এই সমষ্টিৰ বহু সন্তানৰ নাই। ইয়াৰ লগতে স্বাস্থ্যকেন্দ্ৰত এটা ভাল এখন চিকিৎসালয় নথকাৰ কাৰণে এওঁলোকে বাছুগাঁৱৰ পৰা পোনছাতে দৌৰি যাবলগীয়া হয় বঙাইগাঁও, আৰু বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ। বহু সময়ত আৰ্থিক নাটনিৰ বাবে সেয়াও বাছুগাঁৱৰ মাজত সম্ভৱ নহয়। হয়, আমি বাছুগাঁৱত দেখিছোঁ ইতিমধ্যে এখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে, মই আহোঁতে দেখিবলৈ সক্ষম হৈছোঁ। এজনে কৈছে এটা সুন্দৰ ঘৰ হৈছে ইয়াৰ সন্মুখত আপোনাৰ, এইখিনিও সঁচা কথা, কিন্তু অন্ন বস্ত্ৰ আৰু বাসস্থান নহ'লে মানুহৰ কাৰণে এক ডাঙৰ সমস্যা। এতিয়া ইয়াত সামগ্ৰিকভাৱে সাধাৰণ জনতাৰ সামগ্ৰিক উন্নয়ন, বাছুগাঁৱৰ সামগ্ৰিক উন্নয়ন, ঘৰে ঘৰে উন্নয়ন কেনেকৈ হ'ব, সেই কথা সবাতোকৈ গুৰুত্বপূৰ্ণ। এই সম্পৰ্কীয় কথা মই বিভিন্ন দলক আকৌ সুধিম, এটা মই বিৰতি লৈ লৈছোঁ। উভতি আহিছোঁ এই অনুষ্ঠানৰ মাজত। মই উপস্থিত আছোঁ কোকৰাঝাৰৰ পৰা 25 কিলোমিটাৰ নিলগৰ বাছুগাঁও নামৰ এটা অঞ্চল, শান্তিপূৰ্ণ এটা অঞ্চল, আৰু এই অঞ্চলত বিশেষকৈ নিম্ন মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ লোক বসবাস কৰে। নিৰ্বাচনৰ বতৰ, আমি জনসাধাৰণৰ মাজত ঘূৰি চেষ্টা কৰিছোঁ যে এই সমষ্টিটোৰ ব্যাপক পৰিৱৰ্তন কেনেকৈ সম্ভৱ, কোন দলে কেনেকৈ তাৰ বাবে সপোন দেখিছে, এই সম্পৰ্কীয় কথা বতৰা পাতিছোঁ। মই আপোনাৰ পৰা আৰু এবাৰ জানিব বিচাৰিম, ইমান সময় বিভিন্ন ৰাজনৈতিক দলৰ যিবিলাক কথা বতৰা আপুনিও শুনি আছে বহি পেলাই, শুনি আপুনি কি ধাৰণা কৰিব পাৰিছে? এইবুলি যিটো নিৰ্বাচনী বতাহ, এই বতাহত গোটেই পাৰ্টিৰে এটা ভিতৰত এটা কাম কৰিবলগীয়া তেওঁলোকৰ মানসিকতা আহিছে, আমি দেখা পাইছোঁ। বোধ কৰোঁ যি পাৰ্টিয়ে জিকক নিশ্চয় কাম কৰিব, আৰু কাম কৰাৰ কাৰণে মই আশা কৰিলোঁ। এখেতৰ বাবে হাত চাপৰি এটা দিয়ক। সকলো পাৰ্টীয়ে কাম কৰাৰ মানসিকতা আছে বুলি কৈছে, বৰ ডাঙৰ কথা এইটো। ইয়াৰ ফালৰ পৰা কোনে ক'ব? আপুনি ক'ব। হয়, কওক। একচুৱেলি মই BTC বেংগলী ফেডাৰেশ্যনৰ বাছুগাঁও আঞ্চলিক প্ৰেচিডেণ্ট হয়, উত্তম চৌধুৰী মই। আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি আমাৰ BTC এৰিয়াটো ইলেকশ্যনৰ কাৰণে দৌৰি আছে। কিয়? তাৰ কি স্বাৰ্থ আছে? কিবা স্বাৰ্থ আছে? BTCত কিয় তাৰ মাথা মাৰিব লাগে?
বিজেপি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ BTCত ঘূৰিছে, বিভিন্ন বাক্যবান কৰিছে, আপোনালোকে দেখিছে। এই বিষয়টোৰ সম্পৰ্কত আপোনালোকৰ মতামত এটা গুৰুত্বপূৰ্ণ হ'ব। আৰু এটা কথা যে আজি স্বাস্থ্যমন্ত্ৰী কোনে, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰে। তাক মই একচুৱেলি আইডল হিচাপে মই মানিছিলোঁ যে ইমান ভাল মানুহ, মই বিৰাট ভাল পাইছিলোঁ তাক, মানে তাৰমানে এজ এ দেৱতা হিচাপে মই মানিছিলোঁ। কিন্তু তাৰ যিটো নীতি, তাৰ যিটো নিয়ম, এইটো মই এটা বিৰাট বেয়া পাইছোঁ। আজি চাওক, হিমন্ত বিশ্ব শৰ্মা আমাৰ স্বাস্থ্যমন্ত্ৰী, তা আজি আমাৰ BTC এৰিয়াত যদি তাৰ আমাৰ যদি এই হস্পিটেলটো হৈ আছে, ডক্টৰ এপইণ্টমেণ্ট কোনে দিব? ডক্টৰ এপইণ্টমেণ্ট হাগ্ৰামা চাই দিব নে হিমন্ত বিশ্ব শৰ্মা দিব? তো মেডিকেলটো হৈ আছে, তো এপইণ্টমেণ্টে কোনে দিব? আমাৰ হিমন্ত বিশ্ব শৰ্মা দিব। মই অভাৰঅল BTADত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা BTADত আহিছে, আহি পেলাই মানে কোন আণ্ডাৰষ্টেণ্ডিং আছে নাজানো। এই আণ্ডাৰষ্টেণ্ডিং থাকিলে উমাৰে 3টা মিনিষ্টাৰ এতিয়ালৈকেও গদিত বহি আছে, আমি গদিত বহা নাই এতিয়ালৈকে, আমাৰ বহা দিন বাকী আছে। উমি বহিছে, এখন বহি থাকক। হেমন্ত বিশ্ব শৰ্মাৰ যদি ইমানেই বেয়া পায় তাহলে পদত্যাগ নকৰে কিয়? চন্দন বৰ্মা, প্ৰমীলা ৰাণী ইমি পদত্যাগ নকৰে কিয়? লাজ নালাগে? লাজ আছে নে নাই? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে এনেকে প্ৰৱেশ কৰিছে, আপোনালোকে এইটো কেনেধৰণে? তাৰ অভ্যাসটো এনেকুৱা, যেনেকুৱা সিহঁতে কংগ্ৰেছৰ পৰা আহি BJPত আহিছিল, BJPৰ পুৰণা লিডাৰ ৰমেন ডেকা আৰু বহুতে আজি সিহঁতক হাৰাই দিছে। এতিয়া আমাৰ হাগ্ৰামা ছাৰৰ লগত আছিল সিহঁতৰ মিত্ৰতা, এতিয়া এই হাগ্ৰামাটো চাইছে যে এইটো BTCটো পুৰা উন্নয়ন আছে, এই মানে গাদীটো মোৰ ল'ব লাগে, তাৰ চব ৰেডিমেড বস্তু লাগে। এইটো আপুনি নাজানে নেকি? আমাৰ এই বাছুগাঁও, আমাৰ এইটো সমষ্টিত 12 বছৰ, আমাৰ এইটো সমষ্টিত 10 বছৰ আছিল BPF চৰকাৰ, 5 বছৰ আছিল UPPLৰ, তথাপিও এইটো ঘৰ হৈছে আৰু ব্ৰিজ হৈ আছে। আৰু কিমান বিচাৰে আপোনালোকে? নিশ্চয় অকণমান প্ৰশ্নটো শুনি লওক আপোনালোকে। মই সুধিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰৱেশটোক BJPয়ে কেনেধৰণে চাই, তাৰ উত্তৰ শুনি লওক আপোনালোকে। BTCত এইবাৰ না মোৰ প্ৰশ্নটো উত্তৰ দিয়ক। BTC শুনক, এই কথাটো আজি চাওক, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কৈ আছে যে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সৰ্বত্ৰ উন্নতি হৈছে, কিন্তু আমাৰ BTC অঞ্চল বা BTR অঞ্চলত এতিয়ালৈকে উন্নতি ঢুকি পোৱা নাই। এইটো কিয় পোৱা নাই? আমি BJP এটা সৰ্বভাৰতীয় দল, গোটেই অঞ্চল নিম্ন পৰ্যায়ৰ পৰা এটা কথা আছে, আমাৰ ৱাৰ্ড আছে অন্তৰ্দয়া, মানে দুখীয়াৰ একবাৰে অন্তিম পৰ্যায়ত থকা লোকজনো আমাৰ অন্তৰ্দয়াৰ আঁচনিৰ জৰিয়তে সুফল পাব লাগিব। এতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্যত আমাৰ 133টাকৈ আঁচনি আছে, 133টাকৈ আঁচনি আছে। BPFে যে 17 বছৰ চৰকাৰ চলালে, কি এটা আঁচনি আছে, আঁচনিৰ নাম কৈ দিয়ক। ইমান দিনে MG NREGA নামত জব কাৰ্ডবিলাক VCTC চেয়াৰমেনে লৈ ৰাখে। তো বিভিন্ন আজি চাউল, এই লকডাউনৰ সময়ত চাউল ঘোটালা, চাউল ঘোটালাটো আপোনালোকে সম্প্ৰচাৰ কৰিছিলে, আপোনালোকৰ সংবাদ মাধ্যমতে প্ৰচাৰ কৰিছিলে যে চাউল ঘোটালা। তো VCTC সৰ্বত্ৰ অসমত 16,000 বাটপথ নিৰ্মাণ হৈছে। তো এইটো 16,000 বাটপথ নিৰ্মাণ হৈছে গোটেই অসম। প্ৰশ্নটো হ'ল মই বস্তুটো বুজিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে কি গুৰুত্ব পাব? এতিয়া তেওঁলোকে ভয় খাই গৈছে। এতিয়া ৰাইজেতো বিচাৰি আছে BJP চৰকাৰটো আহিব লাগে। কিয় আহিব লাগে? এইকাৰণেই আহিব লাগে, গোটেই বৰাক ব্ৰহ্মপুত্ৰ, আজি শিলচৰত গ'লে আপোনালোকে বেছিকৈ জানিব সাংবাদিক বন্ধুসকল, যে আপোনালোকে আগত যেতিয়া গৈছিলে বাট পথবিলাক কিমান BPFে ভয় খাইছে হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে। কওক। মোৰ BPFৰ মানুহ কাষত এটা মানে কুৱেশ্যন, BPF কুৱেশ্যন আছে, অকণমান মনে থাকিব, BPF শুনিব। 4টা ৱাৰ্ডৰ কাৰণে 4 কোটি টকা ৰাস্তা ঘাট বনোৱাৰ কাৰণে দিছে। সিহঁতে 4 কোটি টকাটো কি কৰিলে? এতিয়াও ৰাস্তা ঘাট কিয় হোৱা নাই? 1 নম্বৰ ৱাৰ্ডৰ এটা ৰাস্তা হোৱা নাই। সিহঁতে কণ্ট্ৰেক্টাৰ সিহঁতে টকাটো কি কৰিছে? আমাৰ সিহঁতৰ কাৰণে প্ৰশ্ন। এই প্ৰশ্নটো হ'ল, ৰ'ব 4 কোটি টকা আহিছিল আৰু ৱাৰ্ডৰ এটা ৰাস্তাও নহ'ল, এই প্ৰশ্নটো উত্তৰ। প্ৰথমে মই আপোনালোকৰ DO-365ক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি বাছগাঁওবাসীৰ মনৰ কথা ল'বলৈ আহিছে। তো মই বহুত সময় শুনি আছোঁ বিভিন্ন দলৰ কথাবিলাক, কিছুমান কথা হাঁহিও উঠিছে। আজি চাওক, ক'বলৈ গ'লে আজি 5 years UPPLৰ গ'ল, আমাৰ কেণ্ডিডেটে ইয়াতে বাছগাঁওবাসী ৰাইজে যোৱা 5 বছৰ আগতে তেখেতক হাতত আমাৰ গোটেই যিটো ৰাজনৈতিক
যিটো মানে আমাৰ শক্তিখিনি গোটেইখিনি তেওঁক আমি ভোটৰ জৰিয়তে প্ৰদান কৰিছিলোঁ। কিন্তু আমি তেখেতক হয় তেখেতৰ প্ৰতিনিধিহঁতে কৈছে যে আজি একো দিব পৰা মানে তেখেতৰ অৱস্থা নাছিলে। কিন্তু যদি এজন প্ৰতিনিধিক পঠোৱাৰ পিছত উত্তৰটো ৰাইজে এনেকৈ পায় তেতিয়াহ'লে আকৌ তেনেকুৱা প্ৰতিনিধি যদি আমি আকৌ পঠাওঁ আকৌ 5 বছৰৰ কাৰণে ৰাইজে কি বুজি পাবলৈ বাকী আছে নেকি? 2 নম্বৰ কথাটো হ'ল আপোনাৰ এতিয়া UPL দলৰ কথা কৈছোঁ মই যে শুনিব UPL দলৰ কথাই কৈছে শুনিব মই যে এখেতে কৈছে যে আমাৰ ইয়াত নিবনুৱা সমস্যা আছে হয়, কিন্তু সেই বুলি যে মানুহক আবুৱা ভৰিছে যে আমি 5 লাখ 5 বছৰ 5 লাখ নিবনুৱাক দিম। আজিও ইয়াতে কৈছে 10,000কে মাহত দিম। তো আজি যদি আপুনি গোটেই ভাৰতবৰ্ষৰ হিষ্টৰী চাই অসমৰ পুঁজি চাই BTCৰ কিমান টকা পুঁজি আহে সেইটো চাই গতিকে যদি আমি 5 লাখ কৰ্মচাৰী যদি ইয়াত সংস্থাপন দিব লগা হয় আৰু যদি মিনিমাম 20,000কে টকা যদি ইয়াত দিব লগা হয় দৰমহা তেতিয়াহ'লে আমাক ইয়াৰলি লাগিব 1,000 crore এই মান্থলি। তো মান্থলি 1,000 মিনছ ইয়াৰলি আমাক লাগিব 12,000 crore অনলি চেলাৰী। ইয়াৰ পিছত ডেভেলপমেণ্ট ক'ৰ পৰা কৰিব? 12,000 চেলাৰী ক'ৰ পৰা আহিব? গতিকে এইখিনি এইটো যে এটা 100% মিছা ইয়াত আৰু কিবা উত্তৰ দিব পাৰিব নেকি? নোৱাৰে নোৱাৰে নোৱাৰে। UPPL উল্টা পুল্টা পাৰ্টি UPPL নোৱাৰে। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কোনে ক'ব UPPLৰ পৰা কোনে উত্তৰ দিব? কোনে উত্তৰ দিব? এখেতে কি কৈছে মই বুজি পোৱা নাই, কাৰণ আমি নতুন পাৰ্টি ওলাই আহিছোঁ। মানুহে কয় 4 বছৰ 5 বছৰ, আমাৰ জন্ম হৈছে 8 মাহ হ'ল। সিহঁতৰ কি কৰিছে আজিলৈকে যে উন্নতি হৈছে? UPPL নাহি লয়, BJP হেমন্ত বিশ্ব নাহি লয় এনেকৈ কিয় এনেকৈ কৈ আছে? হেমন্ত কিয় কৈ আছে মেকুৰী 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 ওপৰৰ পৰা দি আছে খাই আছে কিয় কৈ আছে? হেল্ল' হয়, UPPL চৰকাৰ অহা নাই এতিয়ালৈ। যদি UPPL চৰকাৰ আহে কি কৰিব এইটো আমি জানিব লগা বহুত ডাঙৰ কথা। কাৰণ এটা দেশ এনেই আগ নাবাঢ়ে। আমেৰিকা আজি এনে আমেৰিকা হোৱা নাই। আমেৰিকা আজি হৈছে যদি ৰাইজৰ জোৰত হৈছে, চবে চাকৰি পাইছে, কাম পাইছে। এটা ষ্টেট এটা দেশ বা এটা ৰাজ্য যিকোনো সেইটো এনেই ডেভেলপমেণ্ট নহয় যেতিয়া চব নাগৰিকে এমপ্লয়ড হ'ব। ফাৰ্ষ্ট অফ অল UPPL এমপ্লয়মেণ্টৰ ওপৰত বহুত গুৰুত্ব দিব বুলি আমি আশা ৰাখিছোঁ। যেতিয়া এটা ভাল ইনকাম জেনেৰেশ্যন হ'ব তেতিয়া এটা জাগা অট'মেটিক ডেভেলপ হৈ যাব, কোনো তাতে ৰখাবই নোৱাৰে। সেইকাৰণে আমি এই পৰিৱৰ্তনটোৱে বিচাৰোঁ ছাৰ, আৰু একো নিবিচাৰোঁ। নিশ্চয়, বহুত বহুত ধন্যবাদ, বহুত বহুত সুন্দৰ মতামত। শেষ মতামত। অন মোৰ ছাৰ, আপোনালোকে শুনক, কাইণ্ডলি শুনক। আপোনালোকে সকলে দলে কৰিব বুলি কৈছে, আজি UPPL কৰিব বুলি কৈছে, BJPও বোলে কৰিব বুলি কৈছে, কিন্তু আমি BJP কৰি দেখুৱাইছোঁ আমি। প্ৰিয় দৰ্শক, এয়া আছিল বিভিন্ন দলৰ কথা বতৰা আপোনালোকে দেখিবলৈ সক্ষম হৈছে। বিভিন্ন ৰাজনৈতিক দলে আজি বাছুগাঁৱত এই ধৰণেই নিজৰ মতামত ব্যক্ত কৰিছে, আৰু এই মতামতৰ ওপৰত নিৰ্ভৰ কৰি বাছুগাঁৱৰ ব্যাপক পৰিৱৰ্তনটো তাৰ মাজত নিৰ্ণয় কৰিব। এইফালে BPF, এইফালে UPPL আৰু এইফালে হৈছে BJP। এই আটাইখিনিৰ মতামত আপোনালোকে শুনিলে। আশা কৰোঁ এওঁলোকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি অহা যিখন চৰকাৰ হ'ব সেইখন চৰকাৰে বাছুগাঁৱৰ সামগ্ৰিক পৰিৱৰ্তন কৰিব। সেই আশা কামনাৰে আজিৰ এই অনুষ্ঠান মই ইমানতে সামৰণি মাৰিছোঁ।